বন্ধুসকল, আপোনালোকক প্ৰথমতে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে জানে যে এইবাৰ মই 12 নং জলেশ্বৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এজন টিকেট প্ৰত্যাশী। মই আশাবাদী দলে মোক বিবেচনা কৰিব আৰু মোক এই সুবিধা দিব। যদি দলে মোক এই সুবিধা দিয়ে মই 100% নিশ্চিত জলেশ্বৰ সমষ্টিৰ পৰা মই জিকি যাম। আৰু আপোনালোকে জানে যে জলেশ্বৰ সমষ্টি অসমৰ ভিতৰত একেবাৰে পিছপৰা অঞ্চল। ৰাইজে এতিয়া গম পাইছে যে সংসদীয় গণতন্ত্ৰত চৰকাৰ পক্ষৰ প্ৰতিনিধি নহ'লে সমষ্টিৰ উন্নয়ন নহয়। আপোনালোকে এইবাৰ দেখিছে যোৱা পঞ্চায়ত ইলেকশ্যনত মেহেৰ জামাল হকক আমি বিপুল ভোটত ইয়াত জিলা পৰিষদৰ সদস্য বনাইছোঁ আৰু বহুতো আমাৰ কাউন্সিলাৰ ইয়াত জিকিছে। মই আশাবাদী দলে যদি টিকেট দিয়ে এইবাৰ আমি বিপুল ভোটত জলেশ্বৰ সমষ্টিৰ পৰা জয়ী হৈ যাম। মই জানো যে যিমান আমাৰ প্ৰায় এইবাৰ জলেশ্বৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব কৰিছে 7জনৰ ভিতৰত মই ভাবোঁ মই উপযুক্ত। মোৰ ওচৰত এটা ভোট বেংক আছে। সেই হিচাপে মই জানো এইবাৰ দলে মোক টিকেট দিব। ইণ্টাৰেকশ্যন কৰিলোঁ, তাতে চালোঁ ৰাইজে মোক বহুত সঁহাৰি জনাইছে। দলে যদি টিকেট দিয়ে এইবাৰ জলেশ্বৰত পদুম ফুলিব নিশ্চয়। আমাৰ বিজেপি চৰকাৰে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিমান আঁচনি মাইনৰিটি এৰিয়াত দিছে, আপোনাৰ নিযুত মইনা কওক, আপোনাৰ অৰুণোদয় কওক, মহিলা সবলীকৰণ, অলপ কেইদিন আগতে আমাৰ জলেশ্বৰ সমষ্টিত more than 27,000 মহিলাক মানে 10,000 টকাকৈ দিছে। তো মই আশাবাদী যিমান আঁচনি দিছে স্বাধীনতাৰ পিছত কোনো গভৰ্ণমেণ্টে এনেকুৱা আঁচনি দিয়া নাই। তো আঁচনিৰ কথা চিন্তা কৰি, উন্নয়নৰ কথা চিন্তা কৰি জলেশ্বৰ ৰাইজে এবাৰ থিৰাং কৰিছে যে এইবাৰ বিজেপিক ভোট দিব আৰু দলে যদি মোক এই সুবিধা দিয়ে 100% মই জলেশ্বৰৰ পৰা 100% জিকি যাম। জলেশ্বৰ সমষ্টিৰ মূল সমস্যা, 1 নম্বৰ সমস্যা হৈছে আপোনাৰ যাতায়াত ব্যৱস্থা। আপোনালোকে দেখিছে যে খলিচাবিটাৰ পৰা লক্ষীপুৰলৈ 18 কিলোমিটাৰ ৰাস্তা, ইয়াত সময় লাগে 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগে। ৰাস্তা ভাল হ'লে 15 মিনিটত আমি লক্ষীপুৰ পাব পাৰিম। ইয়াত গৰখহনীয়াৰ সমস্যা আছে, ইয়াত স্কুল শিক্ষাৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে। আপোনালোকে জানে আজিলৈকে আমাৰ জলেশ্বৰ সমষ্টিত এটা ছায়েন্স ইনষ্টিটিউট নাই, ইয়াতে কোনো কলেজ নাই, আপোনাৰ হস্পিটেল নাই, ভাল হস্পিটেল নাই, হস্পিটেল যিমান আছে ডক্টৰ নাই। গতিকে আমাৰ জলেশ্বৰ সমষ্টিত SOBৰ সমস্যা আছে। যদি জলেশ্বৰ ৰাইজে এইবাৰ মোক জিতাই দিয়ে তেনেহ'লে মই যিমান আমাৰ সমস্যা আছে 5 বছৰৰ ভিতৰত কমপ্লিট কৰিবলৈ মই সমৰ্থ হ'ম। হয়, আপোনালোকে যে জানে মই এজন ব্যৱসায়ী, কিন্তু মই এজন মানুহ হিচাপে মোৰ সমাজৰ প্ৰতি দায়বদ্ধতা আছে। মই ভাবোঁ মই সমাজৰ কামো কৰিব লাগিব। আপোনালোকে জানে মোৰ মিছেছৰ চাকৰি কৰে, মই অৰ্থনৈতিকভাৱে স্বাৱলম্বী। মই যদি জলেশ্বৰৰ ৰাইজে মোক এই সুবিধা দিয়ে, প্ৰতিনিধি বনায়, তেতিয়াহ'লে 100% জলেশ্বৰৰ উন্নয়ন মই কৰিম। ভোটাৰৰ মনৰ কথা, এইবাৰ যদি ভাৰতীয় জনতা পাৰ্টীয়ে ভাল মানুহক টিকেট দিয়ে, সৎ মানুহক টিকেট দিয়ে, তেনেহ'লে জলেশ্বৰ ৰাইজে এইবাৰ বিজেপি ভোট দিব। মই নিৰ্বাচন নকৰিলোঁ। দলে, আমাৰ দল এনেকুৱা দল, মোতকৈ যদি উপযুক্ত তেখেতসকলে পায় দিব, মই দলৰ হৈ কাম কৰিম। যাকে টিকেট দিব তাৰ হৈ কাম কৰিম। মই 100% আত্মবিশ্বাস আছে। দলে যদি মোক টিকেট দিয়ে মই 100% জিকি যাম।